অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে অহাকালিৰ দিনটো আপোনাৰ বাবে বহুত সৌভাগ্যৰ দিন হ'ব, কিয়নো অহাকালি ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন জমা হ'ব। ৰাজ্যৰ মহিলাসকলে বহাগ বিহুৰ আগে আগে লাভ কৰিব এই আঁচনিৰ ধন। অহাকালি অৰুণোদয় হিতাধিকাৰীৰ লগতে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ আঁচনিৰ হিতাধিকাৰীসকলেও আঁচনিৰ ধন লাভ কৰিব বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। এই আঁচনিবোৰৰ ধন ৰাতিপুৱা 10:30 বজাৰ পৰা হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰি দিয়া হ'ব। ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ। অহাকালি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 1250 টকাকৈ ধন লাভ কৰিব। কোনো মহিলা হিতাধিকাৰীৰ যদি বেংক একাউণ্ট ব্লক হৈ আছে বা eKYC লাগি আছে তেন্তে আজিয়েই বেংকত গৈ বেংকৰ প্ৰয়োজনীয় কামবোৰ কৰি লওক, অন্যথা আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব।